হেল্ল' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ খৰিচা আৰু মাছৰ ৰেচিপি এটা। এয়া মই মাছ আধা কেজিমান কিনি আনিছিলোঁ। ভালদৰে ধুই বাচিলোঁ। বাচি পেলাই এয়া নিমখ আৰু হালধি সানি পেলাই থৈ দিছোঁ। অলপ সময় এনেদৰে ৰাখি থৈ দিছোঁ মই মাছখিনি। এয়া কেৰাহী এখন উঠালোঁ। কেৰাহীখন মই এতিয়া গৰম হ'বলৈ দিছোঁ। গৰম হ'লে ইয়াত মই এতিয়া মিঠাতেল দিম। মিঠাতেলত মই মাছখিনি প্ৰথমে ভাজি ল'ম। মাছখিনি ভাজি পেলাই কাঢ়ি ল'ম। কাঢ়ি পেলাই থৈ ল'ম। এয়া মই মিঠাতেল দিছোঁ চাওক। মিঠাতেল মই অলপ সৰহকৈ ব্যৱহাৰ কৰিম কাৰণ মোৰ মাছ অলপ সৰহ। মই মাছ খৰিচাত কেইজনীমানহে ব্যৱহাৰ কৰিম, বাকীখিনি খাবলৈ ৰাখি থ'ম। এয়া তেল মই অলপ সৰহকৈ দি লৈছোঁ। এয়া তেল গৰম হোৱাত মই নিমখ অলপ দিছোঁ কাৰণ মাছখিনি ডাইৰেক্ট দি দিলে নিমখ নিদিয়াকৈ যদি ভাজিবলৈ লওঁ খুব শব্দ হয়, ফুটে। সেইটো কাৰণে নিমখ অলপ এনেদৰে মই দি লওঁ। এয়া মাছখিনি তেলখিনি গৰম হোৱাত আৰু নিমখকণো দিলোঁ। সেইটো কাৰণে মাছখিনি এতিয়া মই এনেদৰে ভাজি আছোঁ। দেখিবলৈ মাছখিনি খুব সুন্দৰ হৈছে, একদম সতেজ। এয়া দেখিছে নহয়, মাছকেইজনী অলপ সিজি আহিছে। মই এনেদৰে অলপ ইলুটি কৰি দিছোঁ ভালদৰে সিজিবৰ কাৰণে। মই একেবাৰে ভাজি ল'ম। ভালদৰে ভাজি পেলাই খৰিচাত দিম। এয়া মোৰ মাছ প্ৰায় সিজি গ'ল। বৰ সুন্দৰ হৈছে দেখিবলৈ। এইখিনি মই এতিয়া কাঢ়ি ল'ম এনেদৰে প্লেট এখনত। প্লেটত এনেকৈ কাঢ়ি ভাজি থাকিম। যেতিয়া আটাইখিনি মাছ ভাজি হ'ব তেতিয়া মই ইয়াত খৰিচা ব্যৱহাৰ কৰিম। খৰিচাখিনি ভাজি ল'ম প্ৰথমে। এয়া মই মাছখিনি এনেকৈ অলপ অলপকৈ ভাজি একেবাৰে সৰহকৈ দি দিয়া নাই, কেইজনীমানকৈ দি এনেকৈ ভাজি মই কাঢ়ি থৈ লৈছোঁ এনেদৰে প্লেট এখনত। তাৰপিছত এয়া মই খৰিচাত দিবৰ কাৰণে ৰেচিপিটো ৰান্ধিবৰ কাৰণে পিঁয়াজ এটা লৈছোঁ, আদা এটুকুৰা লৈছোঁ, নহৰু 4 ফুটামান আৰু জলকীয়া 3টা লৈছোঁ। এইকেইটা বস্তুৱে মই ৰেচিপিটো ৰান্ধিম। ইয়াত আৰু মই একো ব্যৱহাৰ নকৰোঁ অন্য বস্তু। শেষত মই মান ধনিয়া অকণ ওপৰত ছটিয়াইহে দিম ডেক'ৰেশ্যনৰ কাৰণে। এই পিঁয়াজটো মই ভালদৰে কাটি ল'লোঁ আৰু নহৰু কেইফুটাও বাকলিটো এৰুৱাই ল'লোঁ। লগতে আদা অকণ পেষ্ট কৰি ল'লোঁ। এয়া মাছখিনি মোৰ ভজা সম্পূৰ্ণ হৈ গ'ল। বৰ সুন্দৰ হৈছে দেখিবলৈ ন? দেখি খাওঁ লাগিছেনে বাৰু? খাবলৈ বহুত টেষ্টি এনেকুৱা মাছবিলাক। ডাঙৰ মাছতকৈ এনেকুৱা ধৰণৰ মাছবিলাকৰ সোৱাদটো বেছি। এয়া মোৰ খৰিচা। এতিয়াতো খৰিচাৰ ছিজন বুলিয়ে ক'ব পাৰি। অলপ দিন আগত বাঁহৰ গাজবিলাক ওলাইছিলে। এয়া মই বাঁহৰ গাজ আনি এনেদৰে বটলত ভৰাই থৈছোঁ। মই এনেদৰে বছৰটোৰ কাৰণে ৰাখি থওঁ। যেতিয়া মন যায় খৰিচা ৰান্ধি খাব তেতিয়াই মই ৰান্ধি খাওঁ। এনেদৰে অলপ অলপকৈ উলিয়াই পেলাই এনেকুৱা মই বহুতখিনি ৰাখোঁ। এয়া মোৰ তেল মাছ ভজা তেলতে এয়া মই 5 ফুটন কেইটামান দিলোঁ, দেখাবলৈ নহ'ল আপোনালোকক। পিঁয়াজো দি দিছোঁ, আদা নহৰু আৰু জলকীয়া দি দিছোঁ। এনেদৰে মই এতিয়া পিঁয়াজখিনি অলপ ভাজি থাকিম। পিঁয়াজখিনি সিজা যেন লগাত মই এতিয়া খৰিচা অলপ দি দিছোঁ। এয়া পানী আহোঁতে দিছোঁ খৰিচা পানীটোত আচলতে টেঙাটো বেছি থাকে। সেইটো কাৰণে মই অলপ খৰিচা পানী অলপ ব্যৱহাৰ কৰিলোঁ। এই খৰিচাখিনি দেখিছে নহয় কিমান সুন্দৰ, একদম বগা বগা। এয়া হালধি এচামুচ দি দিছোঁ জোখমতে, নিমখ 1 চামুচ দিছোঁ। আপোনালোকে যিমানজনৰ কাৰণে ৰান্ধে সিমানটো জোখতে খৰিচা, পানী, নিমখ, হালধি দিব। মই 4 জনৰ কাৰণে ৰান্ধিছোঁ, সেইকাৰণে মই জোখত মানে দিছোঁ মোৰ আন্দাজত। মই ঢাকোন মাৰি এনেদৰে এতিয়া ৰান্ধি থাকিম। এয়া খৰিচাখিনি সিজিছে, অলপ এনেকৈ সিজিবলৈ দিছোঁ। প্ৰথমে খৰিচাখিনি অলপ সিজাই ল'ব লাগিব কাৰণ কেঁচা হৈ থাকেতো। আমি ডাইৰেক্ট বাঁহ গাজটো কাটি পেলাই ভৰাই দিওঁ। সেইটো কাৰণে মই এনেকৈ অলপ সিজিব দিওঁ ঢাকোন মাৰি পেলাই। তাৰপিছত অলপ সিজাৰ পাছত গৰম পানী কৰি থওঁ। এই গৰম পানী অলপ দি দিছোঁ। এই পানীকণত মই এতিয়া খৰিচাখিনি আৰু অলপ সময় সিজিব দিম ঢাকোন মাৰি পেলাই। 5-10 মিনিট ৰাখি থৈ দিম। 5-10 মিনিট ৰাখি থোৱাৰ পাছত
খৰিচাখিনি অলপ সিজা যেন লাগে, সেইটো কাৰণে মই এবাৰ ভালদৰে লুটিয়াই দিওঁ, ইলুটি শিলুটি কৰি দিওঁ। দি পেলাই এনেদৰে মানে পানীটো অকণমান শুকাবলৈ দিওঁ, সিজিব দিওঁ আচলতে ভালদৰে ঢাকোন মাৰি পেলাই। তেনেদৰে 10 মিনিটমান মই খৰিচাখিনি ৰান্ধি লওঁ। ৰন্ধাৰ পাছতহে মই জোখমতে গৰম পানী ব্যৱহাৰ কৰোঁ, আৰু গৰম পানী দিয়াৰ পাছতে মই মাছখিনি দিওঁ। এয়া চাওক, মই গৰম পানী দি দিছোঁ, এতিয়া জোখত দি দিলোঁ একেবাৰে সিজিব পৰাকৈ। এয়া মই এতিয়া গৰম পানীখিনি দিয়াৰ পাছতে মাছখিনি ব্যৱহাৰ দি দিছোঁ। মাছ মই ইয়াত অলপ সৰহকৈ দিম, কেইজনীমান বেছিকৈ দিম, কাৰণ তেতিয়াহে খৰিচা জোলকণ খাবলৈ ভাল লাগিব। মাছৰ পৰা ৰসটো ওলাব লাগিব, খৰিচাৰ লগত মিলি যাব লাগিব। এয়া মই মাছখিনি দিলোঁ, দি পেলাই মই এতিয়া অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। মাছকেইজনী অলপ কোমল হ'ব লাগিব খৰিচা পানীটোত, মানে উতলি। এয়া মোৰ খৰিচা উতলি আহিছে, দেখিছে নহয় কি সুন্দৰ ৰং এটা উঠিছে, দেখিবলৈ বহুত ভাল লাগে, একদম মানে দেখি খাওঁ খাওঁ লাগি যায় মানে। আৰু মই খৰিচা খাই বহুত ভাল পাওঁ। খৰিচা মানে ছিজনত একদম আনোৱে, মানে যেতিয়া খৰিচা ওলাব, বাঁহগাজ ওলাব, তেতিয়া মই কিনি আনি থৈ লওঁ। এয়া মই মাছকেইজনী অলপ কোমল যেন হোৱাত ভাঙি দিছোঁ, ৰসটো ওলাব লাগিব নহয় মাছৰ ৰসটো, সেইকাৰণে মই এনেদৰে হেতাখনে দুজনীমান ভাঙি দিছোঁ। আটাইকেইজনী ভাঙি নিদিওঁ, মই একেবাৰে গুৰিও কৰি দিয়া নাই, কাৰণ কাঁইটটো ওলাই যাব পাৰে। অকণমান ছাইডটো এৰুৱাই দিছোঁ মাছৰ ৰসটো ওলাবৰ কাৰণে। মাছ আৰু খৰিচা দুয়োটাই মিশ্ৰণ একেলগ হয়, খুব সুন্দৰ এটা সোৱাদ হয় খাবলৈ। এয়া মই ঢাকোন মাৰি ৰাখিছিলোঁ, আকৌ এবাৰ চাইছোঁ, চাওক কি সুন্দৰ হৈছে নহয় দেখিবলৈ, একদম মানে দেখি খাওঁ খাওঁ লাগি গৈছে ন। এনেদৰে ৰান্ধি চাব আৰু খাই চাবচোন, খুব ভাল লাগে। এয়া মোৰ প্ৰায় হৈয়ে গ'ল আৰু এতিয়া মই ঢাকি থৈ দিম অলপ সময়ৰ কাৰণে। মোৰ ৰেচিপিটো যিহেতু হৈ গ'ল, সিজিলে সকলো, মাছ খৰিচা আটাইখিনি বৰ সুন্দৰকৈ সিজিলে, সেইটো কাৰণে মই এতিয়া ঢাকোন মাৰি 5 মিনিটমান ৰাখিম। ৰখাৰ পাছতে মই পৰিৱেশন কৰিম। চাওক কি সুন্দৰ ৰং এটা ওলাইছে ন। ইয়াত মই অন্য একো ব্যৱহাৰ কৰাই নাই, খৰিচা আৰু মাছ দুয়োটাই মিহলিয়ে এইটো সুন্দৰ ৰং এটা উঠিছে। এয়া চাওক, মই এতিয়া বাঢ়ি ল'লোঁ বাতি এটাত, দেখিছে নহয় কিমান যে ভাল লাগিছে দেখিবলৈ। মই মান ধনিয়াৰ ওপৰত ডেক'ৰেশ্যন কৰি দিছোঁ। ঘৰতে মান ধনিয়া দুজোপামান আছিলে, পাত এখিলা ছিঙি আনি এনেদৰে মিহিকৈ কাটি পেলাই ওপৰত দি দিছোঁ। এয়া দেখিছে নহয়, বৰ ধুনীয়া হৈছে দেখিবলৈ, আৰু খাবলৈও ভাল হৈছে। থেংক ইউ ছ' মাছ।